পেলনীয়া আৱৰ্জনা সংগ্ৰহ কৰি স্বাৱলম্বী হোৱা গোলাঘাটৰ এজন যুৱক। বিপদৰ পৰা সম্পদলৈ, সম্পদৰ পৰা স্বাৱলম্বিতালৈ এক প্ৰেৰণাদায়ক যাত্ৰা আৰম্ভ কৰিছে এজন যুৱকে। পৰিৱেশ প্ৰদূষণ আৰু আৱৰ্জনা নিষ্কাশনৰ সমস্যাই আজি সমগ্ৰ দেশতে চিন্তাৰ কাৰণ হৈ পৰিছে। বিশেষকৈ গ্ৰামাঞ্চলত জাবৰ-জোথৰ নিষ্কাশনৰ উপযুক্ত ব্যৱস্থাৰ অভাৱে পৰিৱেশ তথা জনস্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। কিন্তু এই সমস্যাকে সম্ভাৱনালৈ ৰূপান্তৰিত কৰি গোলাঘাট জিলাৰ এজন যুৱকে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। নুমলীগড়ৰ পংকা অঞ্চলৰ শিক্ষিত যুৱক প্ৰশান্ত বৰাই গো গ্ৰীণ এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি পৰিৱেশ সংৰক্ষণৰ লগতে নিজৰ তথা আনৰ সংস্থাপনৰ পথ প্ৰশস্ত কৰিছে। তেওঁৰ এই উদ্যোগে বৃহত্তৰ মৰঙী অঞ্চলৰ আৱৰ্জনা ব্যৱস্থাপনাত এক নতুন দিগন্তৰ সূচনা কৰিছে। প্ৰশান্ত বৰাৰ ব্যৱসায়িক পৰিকল্পনাৰ মূল ভিত্তি হৈছে পেলনীয়া সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ। তেওঁ স্থাপন কৰা ৰিচাইক্লিং প্লাণ্টত প্লাষ্টিক, টিন আদি পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি পুনৰ প্ৰক্ৰিয়াকৰণৰ জৰিয়তে কেঁচামাললৈ ৰূপান্তৰিত কৰা হয়। এই কেঁচামাল গুৱাহাটী আৰু দিল্লীকে ধৰি বিভিন্ন মহানগৰীলৈ যোগান ধৰা হয়, যিয়ে তেওঁৰ ব্যৱসায়ত এক শক্তিশালী আৰ্থিক ভিত্তি প্ৰদান কৰিছে। কেৱল পুনঃচক্ৰীকৰণতেই সীমাবদ্ধ নাথাকি প্ৰশান্তই জাবৰ নিষ্কাশনৰ ক্ষেত্ৰতো পেছাদাৰী সেৱা আগবঢ়াইছে। তেওঁ নুমলীগড় শোধনাগাৰ, L&T কনষ্ট্ৰাকশ্যন আৰু বিভিন্ন বহুজাতিক কোম্পানীক পেইড ৱেষ্ট মেনেজমেণ্ট ছাৰ্ভিচ প্ৰদান কৰিছে। এই সেৱাৰ জৰিয়তে তেওঁ কেৱল আয়ৰ পথ প্ৰশস্ত কৰাই নহয়, ঔদ্যোগিক অঞ্চলসমূহৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰশান্ত বৰাৰ এই উদ্যোগে কেৱল তেওঁৰ নিজৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰাই নহয়, বহু সংখ্যক স্থানীয় যুৱকৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিছে। জাবৰ সংগ্ৰহৰ পৰা আৰম্ভ কৰি পুনঃচক্ৰীকৰণ প্ৰক্ৰিয়ালৈকে বিভিন্ন স্তৰৰ স্থানীয় যুৱকসকলে কৰ্মসংস্থাপন লাভ কৰিছে। গ্ৰামাঞ্চলত যেতিয়া উপযুক্ত জাবৰ নিষ্কাশন ব্যৱস্থাৰ অভাৱে পৰিৱেশ প্ৰদূষণৰ সমস্যা ভয়াৱহ ৰূপ লৈছে, তেনে সময়ত প্ৰশান্ত বৰাৰ এই প্ৰচেষ্টাই এক আদৰ্শ হিচাপে থিয় দিছে। তেওঁৰ গো গ্ৰীণ এণ্টাৰপ্ৰাইজে প্ৰমাণ কৰিছে যে সমস্যাৰ মাজতে নিহিত থাকে সমাধানৰ বীজ। প্ৰশান্ত বৰাৰ এই সফলতাৰ যাত্ৰাই অসমৰ আন যুৱকসকলৰ বাবেও এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। প্ৰশান্ত বৰাৰ এই কৰ্মই পৰিৱেশ সংৰক্ষণৰ লগতে আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি বুলি তেওঁ প্ৰমাণ কৰি দেখুৱাইছে। তেওঁৰ এই উদ্যোগে দেখুৱাইছে যে দূৰদৰ্শিতা, কঠোৰ পৰিশ্ৰম আৰু সৃষ্টিশীল চিন্তাৰে যিকোনো প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰি। আপোনাৰ মোৰ নামটো প্ৰশান্ত বৰা। ইণ্ডাষ্ট্ৰিটোৰ নাম গো গ্ৰীণ এণ্টাৰপ্ৰাইজ। 18 চনতে জন্ম দিলোঁ। প্ৰথমে পৰিকল্পনা, মনৰ পৰিকল্পনা, প্ৰথমে চিন্তাৰ পিছত পৰিকল্পনাৰ পিছত এইটো কেনেকৈ ইয়াক মানে চিন্তাৰ পৰা কেনেকৈ কৰ্মলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা, সেইমতে আৰু ক্ৰমান্বয়ে হ'ল লৈ লাহে লাহে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি আহি আছোঁ। এতিয়া আমাৰ কেইবাটাও মডেল আছে। প্ৰথম কথাটো হ'ল আমাৰ যোনটো ছাৰ্ভিচ মানে দিওঁ যে আমি মানে ডেইলি ৱেষ্ট মেনেজমেণ্ট যোনটো ছাৰ্ভিচ দিওঁ আমাৰ হোটেলবিলাকৰ, তেওঁলোকৰ পৰা যোনখিনি ৱেষ্টেজ আহে তাতে MSW ৱেষ্ট যোনখিনি আহে তাতে 90% একো কাম নাইকিয়া আহে। বাকী 10% মান কামত অহা যোনখিনি ধৰক মানে কিনা বেচা বেচিব পাৰি, সেইখিনি আমি ইয়াত ৰাখি পেলাই সেইখিনি প্ৰচেছ কৰি দিওঁ 10%। বাকীখিনি আমি যোনবিলাক স্ক্ৰেপ ডিলাৰ থাকে, বহুত কাবাৰী বুলি যাক কোৱা হয়, কাবাৰীবিলাকৰ পৰা আমি মানে প্লাষ্টিকখিনি কিনি লওঁ, এটা মাৰ্জিনত কিনি লওঁ। আমাৰ ইয়াত ডেইলি আমি এতিয়া 2 টন 3 টন। কিমান মান দৰত বিক্ৰী হয়?
এতিয়া এইটো ৰেট এতিয়া 45 চলি আছে, এনেই 55 65লৈকেও গুচি যায়। মাৰ্কেটৰ ৰেটটো মানে কণ্ট্ৰল মানে কি আপছ এণ্ড ডাউন হৈ থাকে। মানে এইটো 45 টকা।